দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সাংবাদিক দিলৱাৰ হুছেইনৰ জ্যেষ্ঠ ভাতৃ তৈবুৰ ৰহমানক আৰু আজি হুজাই জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল তৈবুৰ ৰহমানক। আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচাৰিছিল যদিও দুদিনৰ বাবে জিম্মাত দিয়ে আদালতে। তৈবুৰ ৰহমানৰ বিৰুদ্ধে হুজাই আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ আৰু ইতিমধ্যে তৈবুৰ ৰহমানৰ অধিবক্তাই দাখিল কৰিছে জামিন আবেদন। কাইলৈ তৈবুৰৰ জামিন আবেদন সন্দৰ্ভত আদালতত হ'ব শুনানি। হয়, দিলৱাৰ হুছেইন পিতা আকবৰ আলী কচুৱাৰ এগৰাকী ব্যক্তিয়ে এখন এজাহাৰ দাখিল কৰিছিলে যোৱা 30-3-2025 ইংৰাজী তাৰিখে যে তেওঁৰ সম্পত্তি মাটি সম্পত্তি এখন মানে পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে জালিয়াতি কৰি পেলাই অন্য ব্যক্তিক বিক্ৰী কৰিছে বুলি ঠগ প্ৰবঞ্চনা কৰি পেলাই সেই সন্দৰ্ভতে হুজাই আৰক্ষীয়ে হুজাই গোচৰ নম্বৰ 90/25 আণ্ডাৰ ছেকশ্যন 318 ছাবছেকশ্যন 4, 336 ছাবছেকশ্যন 3, 316 ছাবছেকশ্যন 5 আৰু 76 অফ BNS এক্টত গোচৰ পঞ্জীয়ন কৰিছিল আৰু হুজাই আৰক্ষীয়ে যোৱাকালি এই গোচৰৰ মূল পদকীয়া বিলাল আহমেদ উৰফে তৈবুৰ ৰহমান পিতা আসমত আলী মুছলিমপতি হুজাই তেখেতক আৰক্ষীয়ে আটক কৰিছিলে আৰু আজি হুজাই আৰক্ষীয়ে মাননীয় হুজাই মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰালে আৰু আৰক্ষীয়ে তদন্তৰ খাতিৰত অধিক সোধপোছ কৰিবৰ কাৰণে 5 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিলে। চৰকাৰী